নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে। মই ডক্টৰ পঞ্চানন পেগু। মই আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে ক'বলৈ ওলাইছো গাহৰি ক্ৰিপ ফিডৰ বিষয়ে। অৰ্থাৎ ক্ৰিপ ফিড মানেনো কি আৰু ক্ৰিপ ফিড কিয় খুৱাব লাগে আৰু ক্ৰিপ ফিড কিমান খুৱাব লাগে আৰু আপোনাৰ ক্ৰিপ ফিডৰ যিটো ফৰ্মুলেশ্যন সেই ফৰ্মুলেশ্যনৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো। আজি এই ভিডিঅ'টোৰ এটাই মোৰ উদ্দেশ্য, বনোৱাৰ এটাই উদ্দেশ্য যে বহুত গাহৰি পালকে হয়তো নেজানে ক্ৰিপ ফিডৰ বিষয়ে বা ক্ৰিপ ফিড প্ৰেক্টিছ কৰিব লাগে যে বা তাৰ উপকাৰিতাৰ বিষয়ে এতিয়াও অৱগত নহয়। সেই ক্ৰিপ ফিডনো কি হয়, ক্ৰিপ ফিড কিয় খুৱাব লাগে বা ক্ৰিপ ফিড খোৱাৰ কি বেনিফিট আছে বা কিয় খোৱাৰ এটা প্ৰয়োজন হৈ আহি পৰিছে সেই বিষয়ে এটা আপোনালোকক থুলমূল আভাস দিয়াৰ আজি ভিডিঅ'টি। গতিকে আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে ভিডিঅ'টি এখনলৈ চাব। আমি দেখিবলৈ পাওঁ যে আপোনাৰ ফিল্ড কণ্ডিশ্যনত যেতিয়া গাহৰি পোৱালিটো বজাৰৰ পৰা কিনি অনা হয় বা বেলেগৰ পৰা কিনি অনা হয়, কিনি আনি পিনি যেতিয়া আপুনি দানা খুৱাবলৈ আৰম্ভ কৰে তেতিয়া তাৰ পিছতে এটা ডায়েৰিয়া সমস্যা দেখা দিয়ে। আপোনালোকে সেই কথাটো জানে বা লক্ষ্য কৰিছে। সেই কাৰণে মই আজি আপোনালোকক সেই সমস্যাবিলাক নহবৰ কাৰণে এটা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা ক্ৰিপ ফিড কিমান দিনৰ পৰা খুৱাব লাগে বা ক্ৰিপ ফিডনো কি সেই এটা ধাৰণা আপোনালোকৰ মাজত দিবলৈ ওলাইছো। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া জানো আহক ক্ৰিপ ফিড মানেনো কি। ক্ৰিপ ফিড হৈছে গাহৰি পোৱালি জন্মৰ 10ৰ পৰা 15 দিনৰ ভিতৰত প্ৰথম দিয়া গোটা দানা, তাক ক্ৰিপ ফিড বুলি কোৱা হয়। আৰু ক্ৰিপ ফিড এটা ফিডিং প্ৰেক্টিছ বুলি ক'ব পাৰি, যিয়ে গাহৰি পোৱালিবিলাকক গাখীৰৰ সলনি অন্য দানা ডাইজেষ্ট কৰিবলৈ যিখিনি এনজাইম বা মাইক্ৰবিয়েল গাট বেক্টেৰিয়া লাগে বা উপকাৰী কিছুমান বেক্টেৰিয়া লাগে ডাইজেষ্টিভ সিস্টেমত, সেই ডাইজেষ্টিভ সিস্টেমটো আৰম্ভণি কৰাত বা গঠন কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভণি কৰাত ক্ৰিপ ফিডে সহায় কৰে। আৰু ক্ৰিপ ফিড হৈছে এটা ফিডিং প্ৰেক্টিছ য'ত আমি উইনিঙৰ পিছত যিটো গোটা দানা খাওঁ, এই গোটা দানাটো হজম কৰিবলৈ যিখিনি এনভাইৰনমেণ্ট লাগে সেই এনভাইৰনমেণ্টটোৰ কাৰণে প্ৰিপেয়াৰ কৰা ডাইজেষ্টিভ সিস্টেমটো, গাহৰি পোৱালিৰ ডাইজেষ্টিভ সিস্টেমটো প্ৰিপেয়াৰ কৰা এটা ফিডিং প্ৰেক্টিছ বুলি আমি এটা কথাত ক'ব পাৰোঁ। আপোনালোকে জানে যে গাহৰি পোৱালিবিলাকে গাখীৰৰ সলনি অন্য গোটা দানা নেখায় জন্মৰ সময়ত, কাৰণ গাহৰি পোৱালিটো গোটা দানা হজম কৰিব পৰাকৈ ডাইজেষ্টিভ সিস্টেমটো সম্পূৰ্ণৰূপে গঠন নহয়। গাহৰি পোৱালি জন্মৰ সময়ত লেক্টেজ নামৰ এটা এনজাইম থাকে আৰু এই এনজাইমটোৱে গাখীৰত থকা লেক্টোজটো ব্ৰেকডাউন কৰাত অৰ্থাৎ ভাঙি তাৰ পৰা পুষ্টি আহৰণ কৰাত সহায় কৰে। কিন্তু সময় যেতিয়া বাঢ়ি যাব, অৰ্থাৎ গাহৰি পোৱালিটো যেতিয়া বয়সটো বাঢ়ি যাব, তেতিয়া এই লেক্টেজটোৰ এনজাইমৰ পৰা ডাইজেষ্টিভ সিস্টেমত এমাইলেজ এনজাইম গঠন হ'বলৈ আৰম্ভ কৰে, যিয়ে গোটা দানা হজম কৰাত সহায় কৰে। কিন্তু যদি আমি ক্ৰিপ ফিড খুৱাওঁ তেতিয়াহ'লে এই ক্ৰিপ ফিড খোৱালে লেক্টেজৰ পৰা যিটো এমাইলেজ গঠন হোৱা যিটো প্ৰক্ৰিয়া, এক প্ৰকাৰে ক'ব পাৰি যে সেই প্ৰক্ৰিয়াত ক্ৰিপ ফিডে সহায় কৰে বা তাৰ খৰতকীয়া কৰে বা ভালদৰে গঠন হোৱাত প্ৰক্ৰিয়াত সহায় কৰে বুলি এক প্ৰকাৰে আমি ক'ব পাৰোঁ। এতিয়া জানো আহক ক্ৰিপ ফিড খোৱালে গাহৰি পোৱালি কি কি ধৰণৰ সুবিধা হয়। এতিয়া যেতিয়া গাহৰি পোৱালিটো মাকৰ পৰা আঁতৰোৱা হয়, অৰ্থাৎ উইনিং কৰা হয়, তেতিয়া গাহৰি পোৱালিবিলাকে যেতিয়া গোটা দানা খাবলৈ আৰম্ভ কৰে তেতিয়া ডায়েৰিয়া সমস্যাটো দেখা যায় বা গোটা দানাটো অতি সহজে খাবলৈ নিবিচাৰে বা খাব নিবিচাৰে। কিন্তু ক্ৰিপ ফিড খোৱাৰ প্ৰেক্টিছ যদি কৰাওঁ আমি 10ৰ পৰা 15 দিনৰ ভিতৰত, তেতিয়া উইনিঙৰ পিছত অৰ্থাৎ 45 ডেজৰ পিছত যদি আমি উইনিং কৰোঁ বা 40 দিনত আমি উইনিং কৰোঁ, আমি সেই অতি সহজে গোটা দানাটো কোনো অসুবিধা নোহোৱাকৈ খাবলৈ আৰম্ভ কৰে বা তাৰ এপেটাইটটো খোৱাৰ যিটো ৰুচি, সেই ৰুচিটো ঠিকে থাকে। যিহেতু আপোনালোকক কৈছো যে গাহৰি পোৱালিৰ ডাইজেষ্টিভ সিস্টেমটো গোটা দানা হজম কৰিব পৰাকৈ সম্পূৰ্ণৰূপে ডেভেলপ নহয়, গতিকে ক্ৰিপ ফিড খোৱালে সেই যিটো এনজাইম, এটা হজম প্ৰক্ৰিয়াৰ কাৰণে যিটো প্ৰয়োজনীয় বেক্টেৰিয়া লাগে বা এনজাইম লাগে, সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ডেভেলপ কৰাত বা গঠন হোৱা প্ৰক্ৰিয়াটোত ক্ৰিপ ফিড খোৱালে সহায় হয় বা সম্পূৰ্ণৰূপে ডেভেলপ হোৱাত সহায় কৰে। ক্ৰিপ ফিড খোৱাৰ আৰু এটা সুবিধা আছে কি, আমি কম বয়সতে উইনিং কৰিব পাৰি। আগতে এটা কনচেপ্ট আছিলে যে 45 বা 56 ডেজৰ পিছত আমি উইনিং কৰিব লাগে, কাৰণ তেতিয়া সম্পূৰ্ণৰূপে গোটা দানা খাবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া আমি কমাৰ্চিয়েলি কিছুমান কথা চিন্তা কৰিম, আমি আৰ্লি উইনিং, অৰ্থাৎ আমি যিটো উইনিং বয়স আছে, আগৰ যিটো ট্ৰেডিশ্যনেল প্ৰেক্টিছ আছিলে, সেই তাতকে আমি আগতীয়াকৈ উইনিং কৰিব লাগিব।
যাত ইকনমিটো যদি ভালদৰে হয় বা তাত প্ৰফিটেবল ভাল ব্ৰিডিং ফাৰ্ম এখন যদি কৰিব বিচাৰো কাৰণ গাহৰি মাকজনীয়ে পোৱালি দিয়াৰ পিছৰ 20 পৰা 25 দিনৰ ভিতৰত তাৰ যিটো ৰিপ্ৰডাক্টিভ সিস্টেম এই ৰিপ্ৰডাক্টিভ সিস্টেমটো আকৌ আগৰ নিচিনাকৈ এটা নৰ্মেল অৱস্থালৈ গুচি আহে আৰু উইনিংৰ পিছত 3 পৰা 7 দিনৰ পিছত মাকজনীয়ে আপোনাৰ হিটত আহে নেক্সট হিটটো আহে কিন্তু আমি যদি ক্ৰি ফিড খুৱাই পিনি আৰ্লি উইনিং কৰিব পাৰো তেতিয়া হলে আমি 2 বছৰত 5 বাৰ আমি পোৱালি পাব পাৰো কেনেকৈ পাব পাৰো এটা সব যদি 20 পৰা 25 দিনৰ ভিতৰত আপোনাৰ নৰ্মেল আহে যেটো ৰিপ্ৰডাক্টিভ সিস্টেমটো প্লাস 3 ডেজ যদি কৰো তেতিয়া হলে আপোনাৰ 30 ডেজ বা 3 to 7 ডেজ যদি এড কৰো তেতিয়া হলে 30 to 32 ডেজৰ পিছত আমি জন্মৰ মানে পোৱালি জন্ম দিয়া 32 পৰা 32 ডেজৰ ভিতৰত নেক্সট হিটটো আহিব আৰু সেই হিটত আমি সাৰ্ভিস দিয়াব পাৰো তেনে কৰিলে 2 বছৰত যদি আমি ধৰো 32 ডেজ ইনটু যদি আপোনাৰ 5 বাৰ কৰো তেতিয়া হলে তাত আহে আপোনাৰ 160 ডেজ আৰু জেষ্টেশন পিৰিয়ড হৈছে গাহৰিৰ ক্ষেত্ৰত 114 প্লাস মাইনাস 3 ডেজ অৰ্থাৎ 117 বা 114 দিন বা 115 দিন তেনেকুৱা হয় তেনেকে 114 দিন বা 115 দিন যদি ধৰো তেতিয়া হলে 5 বাৰ যদি ধৰো তেতিয়া হলে 570 হয় 570 হয় তেতিয়া হলে 2 বছৰত হয়গে আপোনাৰ 730 ডেজ তাৰে যদি আপোনাৰ জেষ্টেশন পিৰিয়ড যদি 570 কৰো 5 বাৰৰ কাৰণে 570 থাকিলে 160 আৰু 160 যদি আপোনাৰ যেটো এটা ফাৰয়িংৰ পৰা নেক্সট ফাৰয়িংটো যদি 30 ডেজ বা 32 ডেজ আমি গ্যাপ দিব পাৰো এটা পাৰ্টিকুলাৰ টাইমৰ যদি এই পাৰ্টিকুলাৰ টাইমৰ যদি আপোনাৰ সাৰ্ভিস দিয়াব পাৰো তেতিয়া হলে হি ড্ৰাই পিৰিয়ড যেটো হয় আপোনাৰ 5 বাৰত হি 5 বাৰত ড্ৰাই পিৰিয়ড হৈছে 160 ডেজ আৰু ক্ৰি ফিডিংৰ আমি প্ৰেক্টিস কৰিলে আৰ্লি উইনিং কৰিব পাৰি যাৰ ফলস্বৰূপে মাকৰ যেটো গাখীৰৰ কাৰণে যেটো ষ্ট্ৰেছ হয় সেই ষ্ট্ৰেছটো নাপায় আৰু এটা সঠিক সময়ত হিটত আহে হিটত আহিলে আমি এই সাইকেলটো যেটো আমাৰ ব্ৰিডিং সাইকেলটো কম কৰি পিনি আমি ড্ৰাই পিৰিয়ডটো কম কৰি পিনি আমি 2 বছৰত আমাৰ 5 বাৰকৈ আমি পাবলৈ সক্ষম হয় গতিকে এই ধৰণৰ প্ৰেক্টিস কৰাৰ এটা মানসিকতা আমাৰ আজিৰ সময়ত প্ৰয়োজনীয় হৈ পৰিছে আমাৰ গাহৰি পালকসকলৰ কাৰণে গতিকে ক্ৰি ফিড প্ৰেক্টিস কৰিলে যদি ক্ৰি ফিড দিয়া আৰম্ভ কৰোতে আমি আৰ্লি উইনিং কৰিব পাৰো আৰ্লি উইনিং কৰাৰ পিছত যেটো উইনিং ষ্টেজ হয় ক্ৰি ফিড খোৱাৰ পিছত সেই উইনিং ষ্টেজটো দেখা নাযায় গ্ৰোথ ৰেটত কোনো প্ৰভাৱ নপৰে আৰু মাকৰ স্বাস্থ্য ঠিকে থাকে আৰু সাইকেলটো আমি এটা কম কৰি পিনি ড্ৰাই পিৰিয়ডটো কম কৰি পিনি আমি 5 বাৰকৈ 2 বছৰত আমি প্ৰডাকশন পাব পাৰো এতিয়া জানো আহক ক্ৰি ফিড গাহৰি পোৱালি বিলাকক কিমান খুৱাব যদি পোৱালিবোৰ 35 পৰা 42 দিনত উইনিং কৰা হয় তেতিয়া হলে গড় হিচাপত এটা পোৱালিক আপোনালোকে 400 পৰা 600 গ্ৰাম প্ৰয়োজন হ'ব আপোনাৰ ক্ৰি ফিড আৰু প্ৰথম সপ্তাহত আপোনালোকে দিনে 5 পৰা 6 বাৰকে দিব পাৰে আৰু তাৰ পিছত আপোনালোকে 2 পৰা 3 বাৰ দিব পাৰে ক্ৰি ফিড এটা দিনত প্ৰত্যেক দিনে এই দৰে আপোনালোকে খুৱাব পাৰে এতিয়া চাও হক ক্ৰি ফিডৰ ৰেচনৰ ফৰ্মুলেশনটো কেনেকুৱা হয় তাত কি ইনগ্ৰেডিয়েন্ট থাকে আৰু কিমান পাৰ্ট থাকে সেই বিষয়ে আপোনালোকক এতিয়া কওঁ আহক ক্ৰি ফিড আমি তিনটা পাৰ্টত আমি বনাব পাৰো ইয়াতে ইনগ্ৰেডিয়েন্টটো থাকে আপোনাৰ মেইজ পাউডাৰ থাকিব 47% পাৰ্ট 1 ৰ আৰু ৰাইচ পাউডাৰ ইয়াত 0% এড কৰা থাকে স্কিম মিল্ক পাউডাৰ 10 সয়াবিন মিল 6 sesame oil cake 12 GNC 15 molasses 5 mineral mixer 1.5 থাকে salt 0.5 total 100 তাৰ লগতে এড কৰা হয় লাইসিন 1.5% আৰু মিথিঅনিন 0.01% আৰু পাৰ্ট 2 ৰ কাৰণে মেইজ পাউডাৰ 35 ৰাইচ পাউডাৰ 15 স্কিম মিল্ক পাউডাৰ 10 সয়াবিন মিল 6 sesame oil cake 12 GNC cake 15 molasses 5 mineral mixer 1.5 salt 0.5 total 100 ঠিক তেনেকৈ পাৰ্ট 3 টোত মেইজ পাউডাৰ থাকে 30 ৰাইচ পাউডাৰ থাকে 20 স্কিম মিল্ক পাউডাৰ থাকে আপোনাৰ 10 সয়াবিন মিল থাকে 6 sesame oil cake 12 GNC cake 15 molasses is 5 আৰু mineral mixer 1.5 salt 0.5 আপোনাৰ total 100 ঠিক তেনেকৈ লাইসিন percentage 1.50 মিথিঅনিন
0.01 হয় সেইটো আছিলে ক্ৰিফিডৰ ৰেচনৰ এটা ফৰ্মুলেশ্যন কিন্তু বজাৰত ক্ৰিফিড এভেইলেবল আছে কিনিবলৈ পায় ক্ৰিফিড আপোনালোকে পাব পাৰে কিন্তু মোৰ আজি এই ভিডিঅ'টি এটা মেইন উদ্দেশ্য আছিল যে আপোনালোকক ক্ৰিফিড প্ৰেক্টিছৰ বিষয়ে এটা কনসেপ্ট এটা থুলমূল ধাৰণা দিয়া আপোনালোকে বজাৰত খুদিব বিচাৰিব পাৰে ক্ৰিফিড আৰু সেই প্ৰেক্টিছ কৰা ক্ৰিফিড খোৱাৰ যেটো প্ৰেক্টিছ সেই প্ৰেক্টিছটো আপোনালোকক বিষয়ে অৱগত কৰা কাৰণ আমাৰ এতিয়ালৈকে কিছু ফাৰ্মতে এতিয়া এটা কনসেপ্ট আহিছে মিল্ক ৰিফ্ৰেচাৰী হক বা ক্ৰিফিড খোৱাৰ যেটো কনসেপ্ট সেই কনসেপ্টটো আহিছে আৰু বহু সংখ্যক ফাৰ্মাৰ আছে গাহৰি ফাৰ্মাৰ আছে নেজানে ক্ৰিফিড মানে কি বা ক্ৰিফিডটো কি বস্তু হয় বা এই সময়খিনি যে এটা দানা খাব পায় আৰু কি খাব পাৰি এই কনসেপ্টটো হয়তো বহুতৰ মনত এতিয়া নাই বা আপোনাৰ সেই কনসেপ্টটো নাই বহুত পালকসকলৰ মাজত সেই কাৰণে মই আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে সেই কনসেপ্টটো দিবলৈ যত্ন কৰিলো আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই বা এটা ইনফৰমেশন পাইছে আৰু যদি আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা আপোনাৰ প্ৰশ্ন থাকে কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ